বিলাসীপাৰাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক অপমান কৰি আটক এজন বিলাসীপাৰাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক চৰম অপমান বিলাসীপাৰা চহৰত জুবিন গাৰ্গৰ গান বজাই চেণ্ডেল জোতাৰ বিজ্ঞাপন ছচিয়েল মিডিয়াত চলাইছিল বিলাসীপাৰাত দোস্তৰ দোকান নামৰ স্বত্বাধিকাৰীয়ে জুবিন গাৰ্গৰ গান লগাই চেণ্ডেল আৰু জোতাৰ বিজ্ঞাপন ছচিয়েল মিডিয়াত ভাইৰেল কৰিছিল বিজ্ঞাপন ছচিয়েল মিডিয়াত ভাইৰেল হোৱাত জুবিন অনুৰাগীৰ ৰোখত পৰিল যুৱকজন দোকানৰ স্বত্বাধিকাৰীজনৰ নাম সাহানুৰ ইছলাম মৰমৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া 24 ঘণ্টাৰ পৰা মৰমৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া 24 ঘণ্টা পাৰ নহতেই জোতা চেণ্ডেলৰ বিজ্ঞাপন ছচিয়েল মিডিয়াত দিয়াত জুবিন অনুৰাগীয়ে বিজ্ঞাপনটো ডিলিট কৰাৰ লগতে ক্ষমা বিচৰাৰ কথা কৈছিল কিন্তু ল'ৰাজনে ডিলিট কৰাত অমান্তি হোৱাত জুবিনক অপমান কৰাৰ বিৰুদ্ধে জুবিন অনুৰাগীয়ে বিলাসীপাৰা আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে তৎক্ষণাত আহি যুৱকজনক দোকানখনৰ পৰা আটক কৰি থানালৈ লৈ যায় নমস্কাৰ মোৰ নাম ৰাজীৱ সৰকাৰ বিলাসীপাৰাত হয় মই বিলাসীপাৰা বৰ্তমান থানাত উপস্থিত আছো আজি পুৰণি বজাৰৰ এক ব্যবসায়ীয়ে জুবিনৰ গান লগাই তেখেতৰ যেটো পাৰ্সোনাল একাউন্ট আছে তাৰ ভিউ আছে 41000 ফলোৱাৰ্স আছে 41000 তেওঁ 2 ঘণ্টা মান জোতাৰ প্ৰমোট দি মানে জোতাৰ যিকোনো জোতা ক্ৰস স্যান্ডেল যিকোনো আছিল সবে জোতাতে জুবিনৰ গান লগাই দিছিল আমি কোনো সংগঠনৰ পৰা আনে আমি জুবিন অনুৰাগী হয় কালিয়ে আমাৰ জুবিনদাৰ অগ্নি সাক্ষী কৰালে অগ্নি কি শেষ পালে কিন্তু আজিলৈকে চিটা ঠাণ্ডা হোৱা নাই কিন্তু এটো কৰিব নালাগিছিল তাক আমি গৈছিলো তার দোকানত তে কৈছিল যে তুমি লাইভত যাই তুমি মাপ কৰি দিয়া মাপ খুজা ভিডিওটো কিন্তু তেও মাপ নুখুজিলে মাপ নুখুজাৰ কাৰণে আমি থানালৈ আহিবলৈ বাধ্য হল স্যাৰ কৈছে তাক তুলি লৈ আহিছে ইতিমধ্যে এতিয়া ওসি স্যারে কি লয় আমি তাকে বাদ চাই আছো এতিয়া যদি থানাত লৈ আহিছে ওসি স্যারে এতিয়া যদি কি মাপ নুখুজে আমাৰ হিয়াৰ আমঠু মৰম কণ্ঠশিল্পী জুবিন গাৰ্গ ইয়াৰ স্মৃতিত আমি সকলোৱে কৰিলো আমি বহুত বেদনাদায়ক যদি তেও মাপ নুখুজে আমি চৰকাৰক অনুৰোধ জনাইছো তাৰ ওপৰত যেন কঠোৰ শাস্তি প্ৰদান কৰে